আপোনালোকৰ যাতে যদি কেনেবাকে বেমাৰ আছিলে এই বেমাৰবিলাক ভাল হওক। কি? কাহ পানী লগা। কাহ পানী লগা বেমাৰ নহয় আকৌ দেই। কাহ পানী লগা হ'লে বেলেগ বেমাৰে লগ পায়। তেতিয়া কাহ পানী লগা কেইটাই নোহোৱাকৈ থাকিব লাগিব, হয় নহয় বাৰু? কাহ হ'লে পেট বিষ হ'ব, জ্বৰ হ'ব, পানী লাগিব, হয়নে বাৰু? গতিকে কাহ পানী লগা বেমাৰ কেইটা নোহোৱাকৈ কেনেকৈ থাকিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ ৰাখি এতিয়া আমি ক'লৈ গৈছোঁ? ধৰ্ম পৃথিৱীৰ কথোপকথন। ধৰ্ম আৰু পৃথিৱী দুয়ো কথা বতৰা পাতিব। এই কথাখিনি কোনে কাক সুধিছে? সূতক সত্ৰ পাতিলা কথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা। সূতক কি পাতিছে? সত্ৰ। যি সূত সকলোতকৈ নিজ বুলি আমি গণ্য কৰোঁ, হয়নে বাৰু? এই সূতক কি পাতিছে? সত্ৰ পাতিছে। কোনে? সৌনক আদি ঋষি সমস্তই পাতি পেলাই তেওঁক প্ৰশ্ন কৰিছে। কি কৰিছে? সৌনক বদতি সূত কহিবাক সেহিহে কথা যাতে আছই কৃষ্ণৰ চৰিত্ৰ। বেলেগ কথা নকবা কিন্তু গুৰুদেৱ। য'ত কৃষ্ণৰ কথা আছে, কৃষ্ণৰ চৰিত্ৰ আছে, সেই কথাখিনি আমাক কওক। এতিয়া ঋষি সমাজে সত্ৰ পাতিলে সূতক, আমিও সত্ৰ কৰবাত কৰবাত নাই শুনানে বাৰু? সেই সত্ৰসকলে ঋষি মুনিসকলে সূতক সত্ৰ পাতেনে নাপাতে? হয়নে বাৰু? নাপাতে। সেই সত্ৰবিলাকে সূতক সত্ৰ নাপাতে। এই সত্ৰৰ অধিকাৰ সূত নহয়, বেলেগ। এয়াই হ'ল আমাৰ দুৰ্ভাগ্য। গতিকে সূতৰ মুখে সেইসকলে কথা নুশুনে। এনেকুৱা নাইনে বাৰু? আছে। ভাগত থৈহে দিয়ে, পাঠ নকৰে, সেৱা নজনায়, হাতত কৰে। এনেবিলাক নাইনে বাৰু? কিন্তু আমি প্ৰত্যেকেই ভাবো হওক সূত নিঃকুলীয়া নহয়, সূত সত্ৰাধিকাৰ। গতিকে সূতৰ মুখে আজি আমি ভাগত শুনিম। তাহাৰো কহিবা কথা কৃষ্ণপদ পংকজৰ যিটো মতো বিয়ৈ প্ৰতিনিত। আৰু এইজনৰ কথা কবা, কৃষ্ণৰ কথা অমৃত, যিজনে সদায় খাই থাকে সেইজন হ'ল মহাবৈষ্ণৱ। সেইজনৰ কথা কবা। অখণ্ড আলাপ ব্যৰ্থ আয়ুক্ষয় কৰৈ মাত্ৰ। গ্ৰাম্য কথা কথনে মলিন কৰে বাণী, তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি। সেইজনে জানে অখণ্ড লগত আলাপ কৰিলে আয়ু মাত্ৰ ক্ষয় হয়। সেইকাৰণে তোমাক আমি মাতি অনা উদ্দেশ্যটো হৈছে অখণ্ড কথা নহয়, গ্ৰাম্য কথা নহয়, তুমি কৃষ্ণৰ কথা আমাক কবা। তুমি মহাভাগৱত কৃষ্ণ কথা অমৃত পিয়ায়ো আমাক মহামানী। তুমি মানুহ নহয়, তুমি মহাভাগৱত। এই ভাগৱত আমাক পান কৰোৱা। ভাগৱত আখ্যা কাক দিলে? সূতদেৱ। কোনে? ঋষি মুনিবিলাকে। মনত ৰাখিব, ঋষি মুনিবিলাকে। সেই তুমি মহাভাগৱত কৃষ্ণ কথা অমৃত পিয়ায়ো আমাক মহামানী, আমাক খুৱাই দিয়ক, আমি খাম।
পৰীক্ষিত নিপতিত কহিও চৰিত্ৰ যত নাহিকৈ ভকত টাংক তুল। সেইজন কোন আছিলে? ৰাজা পৰীক্ষিত। পৰীক্ষিতৰ সমান ভকত আৰু আন নাই। গতিকে লয় তাতেকে শুনিবেকে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা, পৰৈ দুয়ো পাতেক নিৰ্মূল। গতিকে লয় পৰীক্ষিতৰ কথাখিনি সুন্দৰকৈ কওক, তেতিয়া আমাৰ মোৰ কি হ'ব? মনৰ মলবিলাক দূৰ হৈ যাব। এই কথাখিনি মোক আমাক কওক। শৌনকাদি ঋষি সমস্তই সূতদেৱক প্ৰশ্ন কৰিছে। সূতক সত্ৰ পাতিলা তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। এই কথাখিনি আপোনালোকক এতিয়ালৈকে পাঠ দিয়াৰ পাছত আমি ক'লো। শ্ৰদ্ধাৰ আই বাপসকল, আমি আগতীয়াকৈ এটি আলোচনা কৰিছিলোঁ আহ্বায়ক মণ্ডলীৰ লগত, যে মোৰেই তথা আমাৰেই প্ৰসিদ্ধ বান্ধৱ যতীন বৰাবা তেৰাৰ সহধৰ্মিনী ভগৱন্তৰ একান্ত সেৱক, আমাৰো প্ৰসিদ্ধ বান্ধৱ। এনে ক'লে আপোনালোকে ভাবিব প্ৰসিদ্ধ বান্ধৱী বোলে ভকতৰ মতা মাইকী নাই, ভকত ভকত আৰু আয়ু ভকত বাকো ভকত। সেইকাৰণে প্ৰসিদ্ধ বান্ধৱী আই মন্দিৰা ভৰালী বা সৰুৰ বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট তেৰাৰ গৃহ। গতিকে তেৰাক আমি আগতীয়াকৈ দিয়াৰ কথা ভাবিছিলোঁ, কিন্তু তেৰাই অনুমতি ধৰিলে যে আমাক ২ নম্বৰ দিয়ক। আমি মাত্ৰ আৰম্ভণিটোহে কৰি দিলোঁ। এতিয়া আইগৰাকী যাবগৈ, হেতুকে তেৰাক আমি আমাৰ আসনলৈ আহি আইসকলৰ উদ্দেশ্যে আৰু যুৱতীসকলৰ উদ্দেশ্যে দুআষাৰ ভাগৱতৰ বা আলোচনা আগবঢ়াব। এই আশাটি তেৰাৰ চৰণলৈ আমি ৰাখি আমি ভাগৱত আলোচকৰ আসন ভাগি ভৰালী আইগৰাকীৰ ভাষালৈ আগবঢ়োৱাৰ কথা ভাবিছোঁ। তেৰাই নিশ্চয় আমাক কণ্টেক্ট কৃপা কৰিব। কৃষ্ণ। আৰু গাড়ীৰ পাছত কি লেখা থাকে বাৰু? ফিৰ মিলেংগে। এই আশাটি আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ। কৃষ্ণ কৃষ্ণ। এ ৰাম যেতো পৰীক্ষিত নিপা যিনি লন্ত জম্বুৰি পা একলে কৰিয়া মহাভাগ বান্ধি লন্ত ধৰ্ম হেতু মহাৰাজা কিবা হেতু কৰিলন্ত কলিগ নিগ্ৰহ এৰাম হুইয়া মহা শিষ্ট শান্ত কিবা হেতু তেজিলন্ত অৰুণকা